অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীয়ে আজি যেটো ঘোষণা কৰিছে সাধাৰণ মানুহে নাৰ্ছিং হোমত যোৱাৰ ক্ষেত্ৰত ডেড বডি 4 ঘণ্টা অতিক্ৰম কৰাৰ পাছত যদি পইচা দিব নোৱাৰে তেওঁলোকক বিনামূলীয়াভাৱে উলিয়াই দিয়াৰ এটা বৃহৎ এটা জনমুখী আঁচনি আৰু আমি এই ক্ষেত্ৰত সদায় উৎসাহিত যে তেওঁ অকল এই ক্ষেত্ৰতে নহয় মাটি ভাষা জাতীয় সভ্যতা সংস্কৃতিৰ ক্ষেত্ৰত তেওঁ যুগান্তকাৰী যিবিলাক পদক্ষেপ এইবিলাকক আমি সদায় আদৰণি জনাইছোঁ আৰু এই ধৰণে যাতে অসমখন আৰু উন্নতি হয় তাৰ কাৰণে আমি আশা প্ৰকাশ কৰিছোঁ। এইটো অতি গুৰুত্বপূৰ্ণ কথা যে আজি এতিয়ালৈকে আমি যিমানবিলাক দেখা পাইছোঁ যে সাধাৰণ মানুহে নিজৰ টকা পইচা মাটি বাৰী গৰু বিক্ৰী কৰিও তেওঁলোকৰ নিজৰ মৰমৰ ভাই ককাই বা আই মাতৃক নাৰ্ছিং হোমৰ পৰা উলিয়াব নোৱাৰে কেৱল টকাৰ কাৰণে। আৰু এই ক্ষেত্ৰত অসম চৰকাৰৰ যিটো পদক্ষেপ এই পদক্ষেপ যদি বাস্তৱ হয় তেনেহ'লে অসমৰ সাধাৰণ লোকৰ কাৰণে এটা বৃহৎ আঁচনি হ'ব আৰু সাংঘাতিক সাফল্য হ'ব বুলি আমি আশা কৰিব পাৰোঁ। যেটো কেবিনেটত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদ্ধান্ত লৈছে এইটোত মই যথেষ্ট সুখী। মই এজন সাধাৰণ নাগৰিক হিচাপে মই অসম চৰকাৰৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছোঁ। কিয় এজন মৃতদেহ ব্যক্তিগত হস্পিটেলত মৃত্যু হ'লে মানে লৈ আহিবলৈ বহুত অসুবিধা হয়, বহুত টকা পইচাৰ অভাৱ হয় আৰু যেটো সিদ্ধান্ত লৈছে এইটোত বহুত ধন্যবাদ। এনেকৈ মই এজন মটৰ মেকানিক, এতিয়া এনেকৈতো বহুত প্ৰব্লেম হয়, আমি সৰু সুৰা মানুহ, গতিকে টকা বহুত অভাৱ হৈছিল আগতে এবাৰ আমাৰ আত্মীয়স্বজন এজনৰ হৈছিল। গতিকে আগুৱাই যাওক, বহুত ভাল লাগিছে, অভিনন্দন জনাইছোঁ।